যে আজি সেউকীয়ে গুৰুকী প্ৰতিষ্ঠা উপলক্ষে এশাৰী নামৰ অন্তত বৈকুণ্ঠ পৰ্বতৰ ভাগৱত শাস্ত্ৰৰ যি চৰ্চাৰ আয়োজন কৰিছে, প্ৰত্যক্ষভাৱে যদিও ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰিছে, আমাৰ ভাগৱতৰ দৰ্শন মতে, বেদৰ দৰ্শন মতে, গুৰুজনৰ দৰ্শন মতে সেউকী পৰিয়ালটিয়ে আজি কলি যুগৰ এটি যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো কলি যজ্ঞ বুলি কৈছে দেই। উদ্ধৱক কৈছে মূত চিত্ত দিয়া যিটো কলৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সুখী কলিটো মৰ্ম। এইটো কলি যজ্ঞ। কি যজ্ঞ? নাম যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ। এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলৰ সেৱা শুশ্ৰূষা আচমনি কৰাৰ কাৰণে আজি সম্পূৰ্ণ দায়িত্ব সেউকী পৰিয়ালটি। কিন্তু যথেষ্ট সংখ্যক ভকত বৈষ্ণৱক নিখুঁতভাৱে সেৱা শুশ্ৰূষা ধৰাত হয়তো সেউকী পৰিয়ালৰ সদস্যসকলে যথেষ্ট নহয়। এই ক্ষেত্ৰত যদি প্ৰাথমিক বা সমাজৰ সমীপৱৰ্তী বা নিজৰ পৰিয়ালবৰ্গৰ কোনো লোকে আহি আজি এই পবিত্ৰ যজ্ঞভাগ নিখুঁতভাৱে পূৰ্ণাংগ কৰাৰ ক্ষেত্ৰত যদি অকণমান শাৰীৰিক মানসিক বৌদ্ধিকভাৱে যদি অকণমান সহায়ৰ হাত আগবঢ়ায়, তেতিয়াহ'লে তেওঁলোকৰ জীৱনটো সম্ভৱ হয়। কাৰণ আমাৰ ভগৱানে কৈছে যে তোমাক মই এই শৰীৰটো পৰোপকাৰায় ইদম শৰীৰম, তোমালোকক এই শৰীৰটো মই পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে দিছোঁ। পৰ মানে তৃণমূল এটা আত্মা। আত্মা মানেই মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমে বাস্য মে অগ্ৰে ন অন্য সদসৎপৰম প্ৰচ্ছাদ অহম যুগে দৈশ্য যু অৱশিষ্টতে শ্ৰীচয়হম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মই সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এইব কেৱলম, জীৱই ব্ৰহ্ম। আমি দৈনন্দিন জীৱনত তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত যদি আমাৰ এই শৰীৰটো প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি অক্ষয় পুণ্যৰ অধিকাৰী হ'ম। আজি যিকণ সময় আপোনালোকে সেউকী পৰিয়ালৰ আহ্বান ক্ৰমে ঈশ্বৰৰ কাৰণে দিছে, এইকণ আমাৰ কাৰণে উল্লেখনীয়। যিমানে কৃষ্ণক দিয়ে সেয়েহে অক্ষয়, ইহাক নিবাক একো জনে নকৰে। এই পুণ্যকণ আৰু কোনেও নিব নোৱাৰে। এইটো লগত যোৱা বস্তু দেই। এইটো মানে পৰকালৰ সম্পদ আজি আমি সংগ্ৰহ কৰাৰ কাৰণে আমি আহিছোঁ। এই পবিত্ৰ অনুষ্ঠানবিলাক আমি প্ৰতিখন গৃহস্থী ঘৰত বা নামঘৰত আমি সামাজিকভাৱে হওক, আমাৰ পাৰিবাৰিক জীৱনত হওক, আমি যদি অনুষ্ঠিত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এইখন সমাজৰ বা এইখন ঘৰৰ পৰিয়ালৰ জীৱকেইটাৰ উপকাৰ সাধন কৰা। আমি ভাগৱত কিয় চৰ্চা কৰিব লাগে, কিয় পঢ়িব লাগে, কিয় শুনিব লাগে, এই কথা ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তানৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুৰ্জন সজন হৈ দুখী ধনৱন্ত। বেয়া মানুহ ভাল হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায় বুলি কৈছে। ভাগৱতৰ মাহাত্ম্য ইমান। সেইকাৰণে গুৰুজনে আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। আজি ভাগৱত শাস্ত্ৰ শুনিবলৈ মহাযত্ন কৰি আহিব কৈছে, বিশেষণ লগাইছে দেই, মনত ৰাখিব। গতিকে বোলে লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। এই ভকতৰ সংগত যদি মহাভাগৱত শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, তেতিয়া আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ দুৰ্গতিয়ে আমাক মানে লগা কলা খুৱায়, সেই দুখ দুৰ্গতিবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। এই ভাগৱত চৰ্চা মই সেউকী পৰিয়ালটিলৈ আহ্বান কৰিব খুজিছোঁ যে আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে এখেতে আজিয়েই পাতি এইটো সীমাবদ্ধ নকৰি যদি প্ৰতি বছৰ এই প্ৰতিষ্ঠা গুৰুগীৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে
এই ভাগৱত পাঠ যদি অনুষ্ঠিত বছৰত এবাৰ কৰি প্ৰথম স্কন্ধৰ পৰা যদি দ্বাদশ স্কন্ধ ভাগৱত আমাৰ এই ঘৰখনৰ জীৱকেইটা আৰু এই ভকত ভগত যদি শুনোৱাৰ সুযোগ দিব পাৰে, তেতিয়াহ'লে অনাগত দিনত এইখন ঘৰলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ জীৱ এইখন ঘৰলৈ এইটো পৰিয়াললৈ পুত্ৰৰূপে আহিব নোৱাৰিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটা, শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটি থকা, ককাই ভাইৰ মাজত মনোমালিন্য ঘটি থকা, সীমা ভৰিয়াৰ মাজত মনোমালিন্য ঘটি থকা জীৱ এইখন ঘৰলৈ এইটো পৰিয়াললৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো যেনেকৈ বিজ্ঞানসন্মত সত্য, য'ত ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব, সেইখন গাঁও সেইখন সমাজ সেইটো পৰিৱেশলৈ কোনো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। মনত ৰাখিব কথা। কিন্তু এই কাৰ্যসূচী সকলোৱে কৰিব নোৱাৰে। আমাৰ ভাগৱততে এই কথা উল্লেখ কৰিছে যে সেউকী পৰিয়ালটোতকৈ বহুত ধনী মানি বহুত আগবঢ়া পৰিয়াল বা সমাজ থাকিব পাৰিব, কিন্তু এনেকুৱা পবিত্ৰ অনুষ্ঠান জগতৰ উপকাৰমূলক অনুষ্ঠান চবেই কৰিব নোৱাৰে যেতিয়ালৈকে ভগৱানৰ কৃপা নকৰে। সেইকাৰণে ভাগৱতত কৈছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰকৰি ৰপজীৱে কেবে পাবেলা। শতকোটি 84 জুনি অতিবাহিত হৈ যেতিয়া সৌভাগ্য আহে তেতিয়াহে আমি মানুহৰ জন্মটো লাভ কৰিব পাৰোঁ। কিন্তু মানুহৰ জন্মটো পালেই নহ'ব, তাতো যেবে মূৰ দায়া ভৈল জাক প্ৰতি সেয়েহে কৰিব পাৰে আমাতৰ ভগতি। আজি এই সেউকী পৰিয়ালটোৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণে এনেকুৱা অনুষ্ঠান এটা পাতিম বুলি ভাবিছে দেই। ধন টকা পইচা থাকিলেও নোৱাৰিব পাৰে যদি নাভাবে। আমাৰ বেদত কৈছে ভাবেন লগতে সৰ্বম। আপুনি এটা ভাল কাম কৰিম বুলি ভাবিব লাগিব, তেতিয়া ভগৱানে কৈছে তোমাৰ সকলো মনৰ বাঞ্ছা মই পূৰণ কৰি দিম। তোমাৰ হৃদয়তে আছো, সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃষ্টি। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। কিন্তু তুমি ভাবিব লাগিব মই কল্পতৰ বৃক্ষৰূপে আছো। কল্পতৰ বৃক্ষৰ বৈশিষ্ট্য কি? যি বিচাৰে তাকেই দিব পৰা ক্ষমতা যিজোপা গছৰ আছে, সেইজোপা হৈছে কল্পতৰ বৃক্ষ। আমাৰ কল্পতৰ বৃক্ষ প্ৰধানকৈ 4জোপা দেই, মনত ৰাখিব। স্বৰ্গৰ কল্পতৰ পাৰিজাত, মৰ্ত্যৰ কল্পতৰ ভকত আৰু বৈকুণ্ঠৰ কল্পতৰ ভাগৱত আৰু ভগৱন্ত। গতিকে আপুনি এই 4টা ঠাইত যি বিচাৰে তাকেই পাব। এয়া কল্পতৰ বৃক্ষ। কিন্তু কল্পতৰ বৃক্ষৰ এটা বৈশিষ্ট্য আছে, কল্পতৰ বৃক্ষ যদি সবাটো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। ভগৱন্তই সকলো দিব পৰা ক্ষমতা লৈ আপোনাৰ হৃদয়তে আছে, কিন্তু নিবিচৰাজনক নিদিয়ে, কোব যাচি নিদিয়ে দেই, মনত ৰাখিব। গতিকে আমি বস্তুটো বিচাৰিব লাগিব, বিচাৰিব লাগিব। এই কথাটো আমাক ভাগৱতে কৈছে যে এই ভাগৱত প্ৰথম ভাৰতবৰ্ষত কোনে শুনিবলগীয়া হৈছিল? যিজন লোকক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিতক ভগৱন্তৰ বৈষ্ণৱ কৰি জন্ম দিছিল, শ্ৰেষ্ঠ বৈষ্ণৱ বুলি কৈছে। ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, তথাপি অভিশপ্ত হৈ গ'ল। কিয়? তেওঁৰ সেই প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। মানে বৈষ্ণৱৰ বৈশিষ্ট্য কি? সাধুৰ সেৱা, নাম ধৰ্ম পৰিৱেশ সাৰ। বৈষ্ণৱ বোলয় এই তত্ত্ব আছে যাৰ। এই গুণটো যাৰ গাত আছে, আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সমাজত যাৰ গাত এই গুণটো আছে সেইজন বৈষ্ণৱ। বেদে সিদ্ধান্ত দিছে যে সাধুৰ প্ৰতি, শ্ৰেষ্ঠজনৰ প্ৰতি, জ্ঞানীজনৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজনক বৈষ্ণৱ বুলি কৈছে। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কি? এনেকৈ সংঘবদ্ধভাৱে কোনো ব্যক্তিগত গৃহতেই হওক, নামঘৰতেই হওক, ৰাজহুৱা অনুষ্ঠানতেই হওক, নাম প্ৰসংগতেই হওক, পাঠ প্ৰসংগতেই হওক, ধৰ্মালোচনী সভাতেই হওক, গুৰু জয়ন্তীতেই হওক, আলোচনা চক্ৰ, ভাগৱত আলোচনা চক্ৰতেই হওক, সংঘবদ্ধভাৱে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, ধন টকা পইচাৰ কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আসুপতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। ভকত বৈষ্ণৱে সদায় কেনেকৈ কৃষ্ণ কথা এটা শুনি দৈনন্দিন জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰিব পাৰোঁ, তাৰ কাৰণে সদায় অনুৰাগী হয়। তৃতীয় বৈশিষ্ট্যটো হৈছে কি?
নামক জপিয়া ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায় কৰিব ভোজন যাৰ 100% বৈষ্ণৱ গুণ আছে এজনে কেতিয়াও হামিখ খাব নোৱাৰে আপোনালোকৰ গাঁৱৰ যদি কোনোবা পৰিয়াললৈ যদি জন্মগত ইনবৌল জন্মগতভাৱে যদি কোনোবাই মাছ মাংস ডিম নোখোৱা জীৱ আহিছে সেইটো সংস্কাৰী জীৱ আহিছে সেইটো সংস্কাৰী জীৱ মনত ৰাখিব সি নিজেও কৰিব আৰু সেই জীৱকেইটা সেই ঘৰখনৰ জীৱকেইটাক উদ্ধাৰ কৰিবৰ কাৰণে আহিছে সংস্কাৰী জীৱই সদায় আমাক উপকাৰ কৰে অপকাৰ নকৰে গতিকে হামিখ খালেই আপুনি প্ৰাণী হিংসা কৰিব লাগিব প্ৰাণী ক'ত হিংসা কৰিব ভগৱানে কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই চবতে আছো কুকুৰৰ চিগাৰিলে গদৰ ভৰো আত্মা দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাটো নহয় গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিয়ে প্ৰাণী হিংসা কৰিবৰ কাৰণে মৃগ মাৰিবৰ কাৰণে গুচি গ'ল যাৰ কাৰণে তেওঁ পাপ সিদ্ধ হ'ল বহুৰ পিছে পিছে দৌৰি পিয়াসত কণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাব যিটো সময়ত সমীক ঋষি একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে সেইটো বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত মই আহিছো তুমি মোক প্ৰাধান্য দিয়া নাই এইবুলি খঙত একো নাই হ'ল হয় ধনুৰ আগেৰে মৰা সাপ এটা আনি তুমিক মেৰিয়াই থৈ গুচি গ'ল খবৰটো তেওঁ খেলি থকা পুত্ৰ চিঙিমুনিয়ে লগৰীয়া মুখে গম পাই দৌৰি আহি দেখিলে তেওঁৰ পিতাকৰ ডিঙিত কোনোবা অধমে মৰা সাপ আহি গৈছে তেওঁ খঙত একো নাই হৈ কোনো বিবেচনা নকৰি অভিশাপ দি দিলে মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আহিছে এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিলে খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে পৰীক্ষিত মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজক মাতি নি ক'লে উপায় মই অভিশপ্ত হ'লো কৰ্মদোষত মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদিবা পৃথিৱী পৰিচালনাৰ দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰিলো আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰো নেকি মই উপায় বিচাৰি যাওঁ এইবুলি ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় লয় এতিয়া কি গংগা নামেই গংগা পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা উদ্ধাৰ পাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয় আমি ল'ব লাগে নালাগে আজি লৈছো নে নাই এই কথাটো আমি অনুভৱলৈ আনিব লাগিব কি গংগা নামেই গংগা নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে বীজৰ মাত্ৰ জীৱিকাৰ উপায় একচুৱেলি বুদ্ধিজীৱীয়ে এইটো এটা জীৱিকা পথে আৱিষ্কাৰ কৰিছে কোনো মা পিতৃ মাতৃয়ে কাৰো ঘৰলৈ শ্ৰাদ্ধ খাবলৈ নাহে শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে সিটোজনে আপোনাকো আত্মঘাত কৰে আপুনি যদি পুৰাণৰ বাণী বা পৰম্পৰাক বিশ্বাস কৰি যদি আপুনি নাম এৰি যদি শ্ৰাদ্ধত প্ৰাধান্য দিয়ে আপুনি নিজে আত্মঘাতী হ'ব খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋষিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি বুজাইছে যে আনন্দপুৰ গাঁৱত চাৰিসীমাত বহুত পৰিয়াল বহুত বংশৰ মানুহ বহুত জাতিৰ বহুত ধৰ্মৰ বহুত বিভিন্ন সমাজৰ মানুহে বসবাস কৰি থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে বংশৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আপোনালোকৰ আনন্দপুৰ গাঁৱত চাৰিসীমাত যিসকল মানুহ বাস কৰি আছে সব ঈশ্বৰৰ অমৃতৰ সন্তান তোমাৰ এই অংশ আমি যত জীৱ যায় আমি সকলো ভগৱানৰ অংশ ওচৰতে যদি কাৰোবাৰ বিকলতা হৈছে মোৰ পৰিয়ালৰ নহয় মোৰ বংশৰ নহয় মোৰ সমাজৰ নহয় নাই নাযাওঁ এই বুলি নাভাবিব দেই তেতিয়া আপুনি ভগৱানৰ অপ্ৰিয় হৈ যাব ভগৱানে কাক ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীক ভাল পায় God loves him who loves his creation সকলোকে ভাল পাবলৈ শিকালে গতিকে কিবা বিপদ হ'লে বংশ পৰিয়াল নহ'লেও আমি খবৰ এটা লোৱাটো প্ৰেৰণা এটা দিয়াটো সাহস এটা যোগোৱাটো আমাৰ মানৱীয় ধৰ্ম পৰীক্ষিতৰ সন্মুখত যেতিয়া সকলো আহি সমবেত হ'ল সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋষিজ কোৱা গণ্যমান্যসকল মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিবলৈ আৰম্ভ কৰিলে
কোনে ক'লে তপ কৰা, কোনে ক'লে জপ কৰা, কোনে ক'লে যজ্ঞ কৰা, কোনে ক'লে দান কৰা, কোনে ক'লে তীৰ্থ কৰা, কোনে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো এই একাদশ স্কন্ধ ভাগৱততে গুৰুজনে লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা, ভক্তি কৰি মুক্তি লাভ কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰোঁ, যি জনগোষ্ঠীৰে জন্মগ্ৰহণ নকৰোঁ, আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য হৈছে ঈশ্বৰক ভজিব লাগিব। আমি কেনেকৈ ঈশ্বৰক ভজিলে এই মায়াময় সংসাৰখনৰ পৰা নিজক মুক্তি কৰিব পাৰিম, সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত। আন ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিত মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। আৰু যিটো ধৰ্ম আমি মানুহ হিচাপে পালন কৰিব লাগে সেইটো তেওঁ নিজৰ মুখেদি কৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ ভাগত লৈ 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে শ্ৰৱণ কৰাৰ লগে লগে, দ্বাদশ স্কন্ধৰ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলো তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জন্ম মৰণ। দেহটোৰহে জন্ম মৃত্যু আছে, জীৱৰ মৃত্যু নাই। জীৱৰ কি আছে? গতি আৰু সংস্কাৰ। আমাৰ জীৱৰ গতিটো কেনেকে হ'ব? গীতাত কৈছে যেন যুগে তৃণ নপাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেই পতন্ত্ৰ। আমাৰ দেহত থকা জীৱটো শ্ৰেণী যুগৰ লগত তুলনা কৰিছে। এটা শ্ৰেণী যুগে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। ঠিক আমাৰ দেহত থকা জীৱটো আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয়টা উপমা দিছে যেন নব বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ আছে ঘৰে কৰি ত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ নতুনটো পৰিধান কৰোঁ, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহ এৰি নতুন দেহলৈকে গুচি যাব। এতিয়া আপোনাৰ দেহত থকা জীৱটোক আপুনি ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব? গতি দুটা, হয় ঊৰ্ধ্বগতি আপগ্ৰেড, নহয় অধোগতি ডিগ্ৰেড। গতিকে আপুনি কলৈ পঠিয়াব? ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব? সেইটো দায়িত্ব আপোনাৰ ওপৰত ন্যস্ত কৰিছে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে কৰিব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি নিজে ভাল কৰিব লাগিব। আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব, আনে ভাল কৰিব নোৱাৰে। মাধৱদেৱে ঘোষাত লিখিছে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। হৰিক নভজি নৰে, আপুনি হৈ নষ্ট, হৰি ভজি আপোনাক উঠায়। আপুনি হৰিভক্তিৰ পথ দিবই লাগিব। গৃহস্থী ধৰ্মত এইটো দিবই লাগিব। আপুনি যদি বছৰত এবাৰো এনেকুৱা অনুষ্ঠান এটা নাপাতি পেলাই ধনেই ঘটি আছে, সেইটো ধনৰ মূল্য নাই। অৰ্থ আজি 12 কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আপুনি ধন ঘটি যদি ঈশ্বৰ সেৱা জগতৰ উপকাৰ হোৱা কৰ্ম এটা কৰিব পৰা নাই, আপোনাৰ ধনৰ মূল্য নাই। কিয়নো দুখ কৰি ধন ধান আৰ্জাজত মানে কৃষ্ণে এৰে যদি কাকো খাই লৈ আনে। আপুনি বহুত ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থব পাৰিব, কিন্তু যিদিনাখন কৃষ্ণ আমাৰ দেহৰ পৰা ওলাই যাব, আপুনি ফিক্সড ডিপজিট কৰা ধনখিনি আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে উলিয়াই খাই দিব, আপুনি খাবলৈ নাপায়। সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে আৰ্জি যদি উপজগন্নাথ, কিছু ব্যয় কৰি হৰিৰ সেৱা। জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে পবিত্ৰ অন্তৰে দিবা। যিবা কিছু আছে ধন, তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে। তেৱেকে ভগতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেৱে ধন নাজে আৰু ব্যৰ্থে। তেতিয়াহ'লে আপোনাৰ আজিৰ অনুষ্ঠানটোত ৰাজবংশীভাৱে যথেষ্ট আজি খৰচ কৰিছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ সবে ধন সাঞ্চিত হয়। বহুত মানুহে ভাল কামত খৰচ কৰিবলৈ নিবিচাৰে। ভগৱানে কি বুলি কৈছে? আমাৰ বুঢ়াসকলে কয় শাকত নেখাই লোন, পিটিকাত যাব 3 গুণ। আপুনি ভাল কামত যদি খৰচ নকৰে, আপোনাৰ বেয়া কামত ভগৱানে খৰচ কৰাব। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে দিয়া ধন থাকি আপুনি ভগৱানৰ কামত ব্যৱহাৰ কৰিব নাই জনা, আপোনাৰ শাস্তি দিবই। আপুনি বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক। কেনেকৈ শাস্তি দিব? নহি চুৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হৈয়া ৰাজাই লয়।
আপোনাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা নিব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিয়ে। হাঁহ ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি অষ্টম স্থানৰ ভাগৱত কৈছে, মনত ৰাখিব। গতিকে আপুনি ধন সাঞ্চি যদি ব্যৱহাৰ কৰিব নাজানে আপোনাক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব। এতিয়া আপুনি ট্ৰেইনত মটৰত গ'লে যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক ঈশ্বৰৰ নামলৈ ভিক্ষা দিব। এইটো ভাগৱত দৰ্শন। এই তথ্যটো শোকদেৱী আহি 7 দিন 7 ৰাতি শুনোৱাৰ লগে লগে পৰীক্ষিতে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল, মুক্তি হ'ল। যদি পৰীক্ষিতে 7 দিন 7 ৰাতি একাধিক্ৰমে নীৰৱ নিশ্চিন্তভাৱে শুনাৰ কাৰণে যদি গতি পালে, আপুনি জীয়াই থকা দিনটোত যদি বছৰ আপুনি জীয়াই থকা কালত যদি এই ভাগৱত যদি গৃহতে হওক বা নামঘৰত ৰাজহুৱা নামঘৰতে হওক শুনাৰ যদি সৌভাগ্য লগ পায়, আপুনি মুক্তি পাব নালাগে, পাব, আপুনি পাব। মাত্ৰ আমি এইটো বিশ্বাস কৰি ল'ব লাগিব। আমাৰ ধৰ্ম দৰ্শনবোৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰিড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে সংস্কাৰ কৰে। আপোনাক প্ৰত্যেককে জ্ঞান এটা দিছে, আপুনি তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মখিনি যদি প্ৰতিষ্ঠা কৰিব পাৰে, ধৰ্ম ৰক্ষতি ৰক্ষিত। আপোনাৰ ধৰ্মই তেতিয়াহে ৰাখিব। ভগৱানে দিয়া প্ৰতিভাটো আপুনি ধৰ্মত নি প্ৰতিষ্ঠা কৰিব। দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শন যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন নাই। গুৰুজনে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায় হস্থিৰ খোজত সবে লুকায়। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ নাই। এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান ডাঙৰ মানুহ নহওক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব, আনন্দপুৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন। কৃষ্ণৰ ব্যতিৰেকে দ্বিতীয় নাই। সেইকাৰণে কৈছে কৃষ্ণ পুজিলে পূজা সমস্তৰে হয়। গতিকে আমি প্ৰত্যেকখন ঘৰতে যদি এনেকুৱা কৰ্মাচনী ল'ব পাৰোঁ, আপোনালোকে জীয়াই থাকোঁতেই বৈকুণ্ঠৰ পাৰিষদ সত্য যুগৰ এজন পাৰিষদ ৰূপে নিজক গণ্য কৰিব পাৰিব। কাৰণ ভাগৱতে কি কৰিব, বেয়াবিলাক আঁতৰাই দিব। দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। সত্য যুগ আহি যাব আপোনাৰ। কিন্তু আপুনি শাস্ত্ৰৰ অনুৱৰ্তী হ'বই লাগিব। শাস্ত্ৰ অনুৱৰ্তী নোহোৱাজন কেতিয়াও বৈকুণ্ঠৰ পাৰিষদ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব। শাস্ত্ৰ নুশুনা মানুহ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। জীৱৰ সংস্কাৰৰ গতি আছে। সেইকাৰণে ভাগৱত শুনাৰ পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। সামাজিকভাৱে হওক, ব্যক্তিগত, প্ৰত্যেকখন ঘৰতে আপোনালোকে পাৰে, কোনো অসুবিধা নাই। মাত্ৰ ভাবিব লাগিব দেই যে আমাৰ এইটো বিজ্ঞানে স্বীকাৰ কৰিছে, আমাৰ এই পৃথিৱীৰ উপৰিভাগত যিটো বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, ই প্ৰায়ৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভগতৰ কাৰণে নিৰ্মাণ কৰি দিব, বৈকুণ্ঠত গৈ অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই, জন্ম ৰহিত হৈ যাব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'ব কাৰণে। জন্ম হ'লে গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব, কোনো বাচি যাব নোৱাৰে। গতিকে আমি ভাগৱত শুনিবলৈ আহিব লাগে সংস্কাৰ হ'বৰ কাৰণে আৰু জন্ম ৰহিত হ'বৰ কাৰণে। গতিকে ভাগৱত নুশুনা মানুহ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিংবা তেওঁ 3টা লেয়াৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনম পুনৰপি মৰণ। দামী কাপোৰ পিন্ধিলো বুলি মলি নপৰাকৈ নাথাকে। দামী কাপোৰ পিন্ধিলো বুলি মলি পৰা পিছতো যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰ মলি কেতিয়াও নিজে নিজে আঁতৰত নহয়। আপুনি গাঁওখনৰ ভিতৰত ধনী মানি, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী হ'লো বুলি যদি এনেকুৱা অনুষ্ঠানলৈ, নামঘৰৰ অনুষ্ঠানলৈ আহি পেলাই যদি ঈশ্বৰৰ কথা নুশুনে, আপোনাৰ জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। গতিকে আপুনি 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। এই জন্মত আপুনি পকা ঘৰ তলত আছে, গাড়ী মটৰত ঘূৰিছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে, এইটো পূৰ্ব জন্মৰ পুণ্য ফলে ভোগ কৰি আছে। মনত ৰাখিব কথাটো। আমাৰ কৰ্মফলত 3টা ভাগত বিভক্ত হৈছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্ব জন্মৰ পুণ্য লৈ পেলাই যি এই জন্মত আনন্দপুৰ গাঁৱত বাস কৰি আছে,
যাৰ পুণ্য নম্বৰ চবতকৈ বেছি সি সকলোতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ এজন মধ্যমত থাকিব আৰু কম পুণ্য লৈ এজন কমত থাকিব পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে প্ৰতিষ্ঠা কৰিব এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে ভগৱান হ'ল বুলি তেওঁ সেইটো অধিকাৰ নাই যে ইচ্ছা কৰি কাৰোবাক দুখত কাৰোবাক সুখ আপোনাৰ পূৰ্ব পুণ্যৰ অনুপাতে ৰাখিব এইটো কিন্তু স্থায়ী নহয় দেই এইটো গতিশীল চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ দুখৰ চকৰিটো ভগৱানে ঘূৰাই থাকে এইটো কাৰো কাৰণে স্থায়ী নহয় এইটো ভাগৱতত কৈছে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হৈ দুখী ধনৱন্ত স্বৰ্গীও নৰকেও স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত ডাৱৰ বতাহে কোন সময়ত কেনি ওলাই নিব তাৰ যেনেকৈ নিৰ্দিষ্ট নাই আপোনাৰ জীৱনৰ সুখ দুখ কেতিয়া অপৰাই লৈ যাব তাৰ কোনো সিদ্ধান্ত নাই কিহৰ ওপৰত নিৰ্ভৰ কৰি কৰ্মৰ ওপৰত কৰে শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় সেইকাৰণে 5 জনক কিন্তু স্থিতি সলনি কৰিব নোৱাৰে স্বয়ং ভগৱানেও নোৱাৰে দেই 5 জনক নোৱাৰে বুলি কৈছে ভাগৱতে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু আপুনি যদি গুণগতভাৱে এই 5 জনৰ ভিতৰত এজন হ'ব পাৰে মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আপোনাক প্ৰদৰ্শিত কৰিব নোৱাৰে যাৰ উদাহৰণ প্ৰহ্লাদে দেখুৱাই থৈ গৈছে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহ অৱতাৰত খং মাৰ যোৱা নাই দেৱতাসকল তেওঁৰ ওচৰত চাপিবলৈ সাহস কৰা নাই প্ৰহ্লাদে ক'লে যোৱা তুমি যদি কৰা তেওঁ গৈ ক'লেগৈ প্ৰভু মোৰ পিতাদেউ তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে মোৰ মুখলৈ চাই গতি দিব লাগে তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰ প্ৰহ্লাদ তই হেন বৈষ্ণৱ পুত্ৰ ভৰি দাল 21 পুৰুষ তই কৰিলি উদ্ধাৰ তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ দেউতাৰ কথা বাদ দে অতীতা কৃষা সত্য ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ সৰ্বান কলো কৃষ্ণই কীৰ্তনা তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 হাতে 21 পুৰুষ উদ্ধাৰ কৰিলি তোৰ দেউতা তাৰ মাজতে গ'ল দেউতাৰ কাৰণে ভাবিব নালাগে তেনেহ'লে মোক তোমাৰ ওচৰলৈ নানা নোৱাৰো আনিব তোমাৰ পুণ্য জমা হৈ আছে তুমি ৰজা হ'বই লাগিব ৰজা হৈ ভোগবন্দী পুণ্য কৰা কিয় মনত ৰাখিব কথাটো আপোনাৰ পাপ আৰু পুণ্য অসীম কৰ্মবন্ধৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ এই দুটা আপুনি যাওঁতেও লৈ যাব আহোঁতেও লৈ আহিব যাওঁতে যিমান পকা ঘৰ বনালে গাড়ী মটৰ কিনিলে ধন সম্পত্তি ল'লে চব এৰি থৈ যাব পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পুৰি পাপ পুণ্য দুই যাব লগত সত্তৰি পাপ পুণ্যত কোলা দুটা দিব লাগিব নাই আহোঁতে ওপৰ ফালে লাগি আহিব সুখ আৰু দুখ আনন্দপুৰ গাঁৱত কোনোবা সুখ কোনোবা দুখত ভুগি আছে গাঁও একেখনেই কিন্তু পৰিৱেশ একেটাই কিন্তু দুখবিলাকৰ বৈষম্যতা আছে এই ৰহস্যবিলাক ভেদ কৰিবৰ কাৰণে ভাগৱত পঢ়িবলৈ আহিব আমাৰ ৰহস্য নজনাৰ কাৰণে আজি বহুত মানুহে আনৰ হোৱা দেখিব নোৱাৰে সীমা ঘৰৰ মানুহ উন্নতি কৰিলে ইঘৰে হিংসা কৰে সেইটো স্বভাৱ আছে যদি আজি এৰিব দেই কাৰণ কাৰোবাৰ উন্নতি দেখি যদি কোনোবা হিংসা কৰে তেওঁৰ মনৰ বাঞ্ছা কোনোদিন পূৰণ নকৰো বুলি ভগৱন্তে 10ম স্কন্ধত কৈ দিয়া গৈছে অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা কবে হুৱে নষ্ট তোমাক বিমুখ ঘটে একো সুখ নাই মিছা কবে যত কৰে কষ্ট আপোনাৰ হৃদয়ত তেওঁ থকা জেগাখনত তেওঁ ক'ত থাকে সমস্ত ভূতৰে মই আছো হৃদয়ত যাক বৃন্দাবন বুলি কোৱা হয় বৃন্দাবনে আনন্দ অৱৰ্ণনের ৰক্ষস্থান য'ত আনন্দ থাকে সেইখন বৃন্দাবন হৃদয় বৃন্দাবন ভগৱন্ত থকা জেগা সেইখনক আপুনি পৰিষ্কাৰ কৰি ৰাখিব লাগে সত্যম শিৱম সুন্দৰম কৰি ৰাখিব লাগে এই হৃদয়খনত আপুনি পৰহিংসা পৰনিন্দা পৰচৰ্চা পৰ সমালোচনা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা ক্ৰোধ কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদভাৱ যাৰ হৃদয়ত থাকিব সেইখন লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে ই জড় হৈ থাকে জড় হৈ থকা কৃষ্ণ যাৰ হৃদয়ত জড় হৈ থাকে খোলা হাঁহি মাৰিব নোৱাৰে যি মানুহে খোলা হাঁহি মাৰিব নোৱাৰে জানিব তাত কৃষ্ণ জড় হৈ আছে তেওঁ আহাৰ পোৱা নাই খাবলৈ আহাৰ দিয়া নাই ঈশ্বৰৰ নাম নুশুনে নকয় এই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেওঁ নামেৰে পূজা কৰিব তেওঁ নামেই নাগায় নুশুনে নকয় গতিকে জড় হৈ আছে জড় হৈ থকা হৃদয়খনৰ মানুহ ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয় কমনীয়তা নেবাঢ়ে আৰু আয়ু বৃদ্ধি নহয় বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইভ দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে মংগলময় কৰিব একদম চবফালে
শাৰীৰিক মানসিক বৌদ্ধিক উৎকৰ্ষ সাধন হ'ব যাৰ মনটো যাৰ দুখ বেদনাই ভৰি যাব সি আৰু ঘিউ মৌ খাওক আৰলৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে আপোনাৰ চেহেৰাই মানে আপুনি ঘিউ মৌয়ে চেহেৰা ভাল কৰি ৰাখিব নোৱাৰে যদি মনটো আনন্দ ৰাখিব নোৱাৰে গতিকে আমি ভাগৱত শুনিবলৈ কি হ'ব লাগে জীয়াই থকা কেইদিন আনন্দত থাকিব লাগে আনন্দত থাকিবলৈ কি কৰিব লাগিব কপিলে মাকক কৈছে মা মোৰ